নমস্কাৰ বন্ধু বান্ধৱীসকল সকলোকে নমস্কাৰ জনাই মোৰ নতুন ভিডিঅ' এটালৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি মই আপোনালোকক লবৰুৱা শাকৰ ৰেচিপি এটা বনাই দেখাম। এইখিনি দেখিছেনে লবৰুৱা এজোপা লবৰুৱা চিনি পাইছেনে? এইজোপা দেখিছেনে? এই লবৰুৱা শাকটো মাছৰ লগত মই ৰান্ধিম আজি। মাছৰ লগত খাই বহুত ভাল লাগে। মই এইখিনি প্ৰথমতে কাটি লওঁ। কোমলীয়াখিনি খাই বেছি ভাল লাগিব। এইখিনিতে কাটি দিছোঁ। বাকী এডোখৰ আকৌ পোখাব। আপোনালোকে চাই থাকক। মই এইখিনি কাটি লওঁ। পালোঁ লবৰুৱা বৰ বেছি নাই মোৰ ওচৰত দেখিছেনে? আৰু এতিয়া এইখিনি মই ধুনীয়াকৈ ধুই মেলি কাটি বাছি লওঁ। লবৰুৱা শাকৰ লগত আজি মই ৰান্ধিম মাছ। এতিয়া মই কেইপিচ মাছ লৈছোঁ আৰু এইফালে লৈছোঁ বিলাহী, পিঁয়াজ এটা, নহৰু এটা, আলু লৈছোঁ আৰু এডোখৰ আদা লৈছোঁ। যিসকলে মাছ নাখায় তেওঁলোকে মাছটো নিদিয়াকৈ ৰান্ধি খাব পাৰিব। তেতিয়াহ'লে মই এইখিনি যোগাৰ কৰি লওঁ। আপোনালোকে ভিডিঅ'টো এৰি নাযাব, চাই থাকক সকলোৱে। বহুত ভাল লাগে, আপোনালোকেও ৰান্ধি খাব পাৰিব। কেৰাহী পাতি লৈছোঁ। মই এতিয়া লবৰুৱাখিনি ৰান্ধিব লৈছোঁ। প্ৰথমতে কেৰাহীখন গৰম হৈ গ'ল। অকণমান তেল দি দিছোঁ। তেল গৰম হৈ গ'ল। এতিয়া কাটি থোৱা পিঁয়াজখিনি এতিয়া আদা নহৰু পেষ্টটো দিম। এইখিনি অকণমান ভজা যোৱাকৈ ভাজিম। এতিয়া মই কাটি ৰখা বিলাহী 3টা দি দিছোঁ। প্ৰথমতে বিলাহীখিনি দি ল'লে বিলাহীখিনি ধুনীয়াকৈ গলি যাব। এতিয়া কালাৰটো ধুনীয়া আহিব। আৰু এতিয়া আন্দাজত ইয়াত হালধি দি দিছোঁ আৰু দি দিম নিমখ। আৰু মই ইয়াত বেলেগ মছলা ব্যৱহাৰ নকৰোঁ। আপোনালোকে ইচ্ছা কৰিলে জিৰা গুড়ি দিব পাৰে বা গোটা জিৰা ফোৰণত দিব পাৰে। আৰু জ্বলাটো আপোনালোকৰ নিজৰ পচন্দ অনুযায়ী দিব। আমালোকে বাৰু লবৰুৱা খাই পাইছেনি? আমি সৰুতে কিন্তু বহুত খাইছিলোঁ দেই লবৰুৱা। কচু থুৰিৰ লগত লবৰুৱা মিক্স কৰিও খাব পাৰি। বহুত ভাল লাগে। আমি সৰুতে খুব খাইছোঁ। আৰু এতিয়া মই কাটি ৰখা লবৰুৱাখিনি দি দিছোঁ। আৰু এটা মই আলু দিছিলোঁ ইয়াত। এবাৰ চেক কৰি চাইছোঁ ইয়াত ইমান সোনকালে সিজিছে দেখিছেনে? সেইকাৰণে মই বিলাহীখিনি আগতে দিছোঁ। লবৰুৱা শাকখিনি সিজি একেবাৰে কম হৈ গ'ল আৰু আলু সিজিছে প্ৰায় 50%। আৰু এতিয়া মই হাফ ফ্ৰাই কৰি থৈছিলোঁ মাছখিনি পিচ দি দিছোঁ। আৰু অকণমান গৰম পানী কৰি থৈছোঁ। গৰম পানী দি দিম। আপোনালোকে ইচ্ছা কৰিলে পানী নিদিয়াকৈও খাব পাৰে। মই অকণমান গ্ৰেভি কৰিম। মই এতিয়া অকণমান গৰম পানী দি দিছোঁ। পানী গৰম কৰি থৈছিলোঁ। কি ধুনীয়া গোন্ধ ওলাইছে নহয়। এতিয়া আমাৰ ৰেচিপি হৈ গ'ল লবৰুৱা শাকৰ ৰেচিপি। আৰু এতিয়া মই ফ্ৰেছ ধনিয়া পাত কাটি দিছোঁ ইয়াত। আৰু এতিয়া মই নমাই ৰাখিম। ভিডিঅ'টো চাই ভাল পালে সকলোৱে লাইক কমেণ্ট কৰিব। যিসকলে মোৰ ভিডিঅ'টো ফেচবুক পেজত চাই আছে সেইসকলে মোৰ চেনেলটো পেজটো ফ'ল' কৰি দিব। আৰু যিসকলে ভিডিঅ'টো ইউটিউবত চাইছে তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব যিসকলে কৰা নাই। আৰু লাইক কমেণ্ট শ্বেয়াৰ কৰিব। পুনৰ নতুন ভিডিঅ'ত লগ পোৱাৰ আশাৰে মই মিনাক্ষী আজিলৈ আহিছোঁ। বাই।